নমস্কাৰ আজি আপোনালোকৰ আগত আপোনালোকে মোক সুধি থকা কেইটামান প্ৰশ্ন উত্তৰ মই আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম মোৰ ঘৰ ক'ত মই চাকৰি কৰো নে পঢ়ি আছো মই ফেসবুকত কিমান দিনৰ পৰা কাম কৰি আছো মই ফেসবুকৰ পৰা মাহে মাহে কিমান টকা ইনকাম কৰো আজি আপোনালোকৰ আগত সকলো বিলাক খুলি কম আশা কৰো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব প্ৰথম কথা মই কি পঢ়ি আছো মই বৰ্তমান বিএ কমপ্লিট কৰিলো মই কোনো চাকৰি কৰা নাই চাকৰি কৰিবলৈনো কাৰ মন নাথাকে হয় নাই বাৰু মোৰো নথকা নহয় চাকৰি কৰিবলৈ মোৰো মন আছে কিন্তু সৰকাৰি চাকৰি জানো সকলোৰে কপালত থাকে নাথাকে নহয় হয় নাই বাৰু ময়ো কিবা কিবি এন্ট্ৰেন্স দি আছো চাও কি হয় সব ভগৱানৰ ওপৰত তুমি আৰু নপঢ়া নেকি সঁচা কথা ক'ব গলে পঢ়িবলৈনো কাৰ মন নাথাকে কথা আখাৰ আছে নহয় মানুহ যিমান বুঢ়া বুঢ়ী হৈ গলেও বোলে পঢ়া সাৰ্টিফিকেট বোলে মৰালৈকে থাকিব মোৰো পঢ়িব মন নথকা নহয় যিহেতু আমি ইমান ধনী ঘৰৰো নহয় মোৰ ভাইটি এটাও আছে যিহেতু মই বিএ কমপ্লিট কৰিলো ভাবিলো তাকে এখন ভাল কলেজত পঢ়াও যিহেতু মই বিএ কমপ্লিট কৰিয়ে ফেসবুকৰ পৰা মাহে কিবা এটা ইনকাম কৰিব ধৰিলো পঢ়া প্ৰতিচোন হেপাহটো কিবা নোহোৱা হৈ থাকিল আসলতে হেইটো কেতিয়াও হ'ব নালাগে আপোনালোকে কেতিয়াও হেইটো নকৰিব বিশেষকে মোৰ সমান লৰা ছোৱালী সকলক কৈছো ইউটিউব ফেসবুকত কাম কৰক নকৰক বুলি কোৱা নাই মই কিন্তু পঢ়াটো সমানেই চলাই নিব যিটো মই এতিয়া পছ পাই আছো আৰু সকলোৱে সুধি থাকে বহুতৰে প্ৰশ্ন মই ফেসবুকৰ পৰা মাহে কিমান টকা পাওঁ সঁচা কথা ক'ব গলে মোৰ এই ফেসবুক পেজটো মনিটাইজেশন হোৱা এতিয়া এবছৰ হৈছেহে কালি পৰখি কিমান টকা পাওঁ বুলি ক'লে মিছা কথা নকওঁ আইফোন 13 টো মাহে আহে আৰু এতিয়া আপোনালোকে অনুমান কৰকচোন মই মাহে কিমান পাওঁ কমেন্ট কৰিব দেই আৰু মোৰ ঘৰ ক'ত মোৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত হয় সোণাৰী চাপৰি বুলি কয় ঢকুৱাখানাৰ পৰা অলপ আগত আহিব লাগে মাজুলী যোৱা ৰোডত আৰু মোৰ ঘৰত মা দেউতা ভাইটি আৰু মই আজিলৈ তেতিয়া হলে মোৰ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি মই আৰু কথা কৈ থাকো ভিডিওটো বহুত দীঘল হৈ যাব আমনিয়ে পাব আপোনালোকে আৰু যদি সুধিবলগীয়া থাকে কমেন্টত লিখি দিব মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত মই মোৰ ফেসবুক পেজটো কেনেকৈ খোলা আৰম্ভ কৰিছিলো কেনেকৈ ভিডিও দিয়া আৰম্ভ কৰিছিলো সেই বিষয়ে আপোনালোকৰ আগত কম আজিলৈ তেতিয়া হলে মোৰ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব